হেল্ল' মাই ভিউৱাৰ্ছ, সকলোৰে নিশ্চয় ভাল নহয়নে বাৰু? মোৰো বৰ্তমান ভালেই আছোঁ বাৰু। আজিকালি দেখিবলৈ পাইছোঁ সকলোৰে ওচৰতে এটা নহয় এটা পটলি বেগ থাকেই। মোৰ পিছত কিন্তু এটাও পটলি বেগ নাই। সেইকাৰণে ভাবিলোঁ আজি ঘৰতে বনাওঁ পটলি বেগ এটা। যেতিয়া নিজে চিলাব জানো আৰু নিজৰ হাতৰ বিদ্যা আছে আৰু ঘৰতে মেচিন আছে, তেতিয়াহ'লে কিনিবনো কেলৈ লাগে। আহকচোন চাওঁ কেনেকৈনো বনালোঁ মই পটলি বেগটো। এয়া আছিলে মোৰ মেখেলাৰ কাপোৰ। মেখেলা কাপোৰৰ ফুলটো বৰ ভাল লগাৰ কাৰণে মই সেইডোখৰত থৈ দিছিলোঁ কাটি কিনে। মেখেলাখন যিহেতু পিন্ধা নহয়, সেইকাৰণে কাটি কিনে থৈ দিয়া হৈছিলে। তাৰপৰা সেইখন মেখেলাৰ পৰাই বনাইছোঁ। কিছুমানে আকৌ ডাঙৰকৈ বনায়, কিছুমানে সৰুকৈ বনায়। মই নিজৰ পচন্দৰ মতে সৰুকৈ, মোৰ নিজলৈ বনাইছোঁ যেতিয়া সৰুকৈ বনাইছোঁ। বেছি ডাঙৰকৈ বনালে দেখিবলৈ বেয়াও লাগে, অলপ সৰু হ'লে দেখিবলৈ ধুনীয়া লাগে। সেইকাৰণে ভাবিলোঁ অলপ সৰুকৈ বনাওঁ। মানে মোবাইলটো ধৰক সোমাব আৰু সেনেকুৱা টাইপত বনাইছোঁ, যাতে কেতিয়াবা লৈ যাবলগীয়া হ'লে মানে মোবাইলটো যাতে সোমাব পাৰে, সেইটো ধৰণে হিচাপত বনাইছোঁ মই। পটলি বেগটো চিলাওঁতেহে গম পালোঁ ইমান বেছি টান নহয়, ইজিয়ে চিলাওঁতে। প্ৰথমবাৰ যিহেতু ট্ৰাই কৰিছোঁ, প্ৰথমতে জনা নাছিলোঁ ক'ত কেনেকৈ কি কৰে, ইমান ভালকৈ গুৰুত্ব দিয়া নাছিলোঁ পটলি বেগটোৰ প্ৰতি। পাছত চবকে লোৱা দেখিহে মই ভাবিলোঁ নাই, মোৰ কাৰণে এটা বনাই ট্ৰাই কৰি চাওঁ। যেতিয়া নিজে বনাব জানিলে বেছি ভাল। ইউটিউবত চালোঁ কি ধৰণে কেনেকৈ বনায়, তাৰপিছত ইউটিউবত চাইহে মই এই পটলি বেগটো বনাবলৈ শিকিলোঁ। বেছি টান নহয়, পিছে বহুতেই ইজি। চাওকচোন বাৰু কেনেকুৱা হৈছে। যদি ভাল লাগে তেতিয়াহ'লে প্লিজ কমেণ্ট এটা কৰি মানে জনাব দেই, আৰু কাৰোবাক লাগিলে ক'ব, মই বনাই দিম। আৰু ভিডিঅ' বনাওঁতে মই সদায় এটা কথা ক'বলৈ পাহৰোঁ, নিজৰ কথাখিনি কৈ থৈ দিওঁ, কিন্তু এটা কথা ক'বলৈ মই সদায় পাহৰোঁ। মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু ভাল লাগিলে লাইক কমেণ্ট কৰিবলৈও নাপাহৰিব, শ্বেয়াৰ কৰিবলৈও নাপাহৰিব। যিহেতু মোৰ এইটো নতুন চেনেল নহয়, অলপ পুৰণিও হ'ল বাৰু। মই যিহেতু মানে চেনেলটো খোলা সময়ো হ'ল, কিন্তু ভিডিঅ' চিডিঅ' তেনেকৈ দিয়া নহয় মোৰ। সময়ো নাপাওঁ আৰু কৰিবলৈ মনো নাযায়, সেইকাৰণে কৰাও নহয়। কেতিয়াবা যেতিয়া ভিডিঅ'টো কৰিবলৈ মন যায় তেতিয়া কৰোঁ। আৰু মই আগতেও কেইবাটাও চেনেল খুলিছিলোঁ দেই, 5টামান চেনেল খুলিছিলোঁ, কিন্তু ইউটিউবৰ ফালৰ পৰা মানে ইউটিউবে মোক গাদ্দাৰি কৰি দিলে বুলি ক'ব লাগিব। প্ৰথম এটা চেনেল খুলিছিলোঁ, সেইটো চেনেলটো মানে কি হ'ল, কি বুলি ক'ম এতিয়া। সেইটো চেনেলটো খুলিছিলোঁ, 50টামান ছাবস্ক্ৰাইবাৰ হৈছিলে। ছাবস্ক্ৰাইবাৰ হোৱাৰ পিছত সেইটো চেনেল ডিলিট হৈ গ'ল। ডিলিট হ'ল মানে ইউটিউবে নিজেই ডিলিট কৰি দিলে, যিহেতু মই ইউটিউবৰ গাইডলাইনবিলাকৰ কথা গম পোৱা নাছিলোঁ, সেইকাৰণে ইউটিউবে ডিলিট কৰি দিলে। তাৰপিছত নেক্সটটো আকৌ খুলিলোঁ, নেক্সটটো খোলাৰ পিছতো আকৌ সেইটো চেনেল মই নিজেই ডিলিট কৰি পেলালোঁ। কিবা এটা মোৰ ভুলৰ কাৰণে মই নিজেই ডিলিট কৰি পেলালোঁ। তাৰপিছত আকৌ 3 নম্বৰ এটা চেনেল খুলিলোঁ। 3 নম্বৰ চেনেলটোত হৈছিলে দেই ছাবস্ক্ৰাইবাৰ 995 ছাবস্ক্ৰাইবাৰ হৈছিলে, আৰু তাত মই ব্লগ বনাইছিলোঁ। সেই চেনেলটো গাইডলাইনৰ মতে চলাইছিলোঁ, কিন্তু তথাপিতো কিছুমান ভিডিঅ' ডিলিট কৰি দিয়াৰ বিনিময়ত মানে সেই চেনেলটো ইউটিউবে ডিলিট কৰি দিলে। তাৰপিছত আকৌ এটা চেনেল খুলিলোঁ, সেইটো কমেডি চেনেল বনাইছিলোঁ। মানুহজনৰ লগত লগ লাগি মই সেইটো চেনেল বনাইছিলোঁ। সেইটো চেনেলৰ 1000ৰ ওপৰত ছাবস্ক্ৰাইবাৰ হৈছিলে। কিন্তু কি হ'ল গম পায়নে, মই গাইডলাইনৰ হয়তো সম্পূৰ্ণভাৱে কৰিছিলোঁ, গাইডলাইনৰ অনুসৰি। মানে গাইডলাইনত যিখিনি লিখা আছিলে সেইখিনি সকলোখিনি মতে মই গোটেইখিনি কৰি নিছিলোঁ, একো ভুল কৰা নাছিলোঁ। তথাপিতো মানে ইউটিউবে সেই চেনেলটো ডিলিট কৰি পেলালে। তাৰপিছত মই ভিডিঅ' বনোৱাও নাই, চেনেলো বনোৱা নাছিলোঁ। তাৰপিছত খং উঠিছিলে, সেইটো কাৰণে চেনেল এবছৰমান নবনালোঁ। তাৰপিছত এতিয়া আকৌ খুলিছোঁ নতুনকৈ এইটো চেনেলত। এইটো চেনেলত ভাবিছোঁ ব্লগো দিম, আৰু নিজে কিবা জনা বস্তু থাকিলে সেয়াও দিম। কিছুমান যিবিলাক জানো সেইবিলাকো মানে এই ভিডিঅ'টোত দিম, সেইটো বুলিও ভাবি কিনে মই চেনেলটো খুলিলোঁ। সেইকাৰণে এইটো মোৰ প্ৰথম লং ভিডিঅ' হ'ব মোৰ চেনেলটোত। শ্বৰ্টছ ভিডিঅ'বিলাক দিছোঁ বাৰু, ইমানো বেছি দিয়া নাই, নতুনকৈ খুলিছোঁ যিহেতু এইটো চেনেল। ব্লগ বনাম বুলি ভাবি থাকোঁ, কিন্তু ব্লগ বনোৱা মোৰ সময়ে নিমিলে। ঘৰতে থকা হয়, তেনেকৈ ইটো সিটো কৰি থকা হয়, সময় নিমিলে। সেইকাৰণে বনোৱা নাই। আজি এইটো ভিডিঅ' বনালোঁ। আৰু এই পটলি বেগটো ৰছীয়ে চচিয়ে পৰা আদি কৰি যিখিনি দৰকাৰ হৈছে সেইখিনি চব মই নিজে হাতেৰে তৈয়াৰ কৰিছোঁ দেই। মণি চনি চব লগাই মেলি চব যিখিনি মানে কৰিছোঁ চব নিজৰ হাতেৰে কৰিছোঁ। তলত অলপ মণি লগাবলৈ আছে, সেই মণিকেইডাল লগাই দিলে বেছি ধুনীয়া হ'ব, সেইটো কাৰণে মণিকেইটাও হাতেৰে কৰিলোঁ। তাৰপিছত সেই ওপৰৰ ফালে হাতৰ দণ্ডিডাল যে, সেইডাল লগত তাঁৰ দিহে মই তাঁৰ লৈছোঁ দেই। তাঁৰৰ ওপৰত মণিগুটি লগাই দিয়াৰ কাৰণে গম পোৱা নাই, আৰু বেছি অলপ ওপৰৰ ফালে অলপ উকা লগাৰ কাৰণে তাতো মই অলপমান মণিগুটি লগাই দিলোঁ, তেতিয়া দেখিবলৈ অলপ বেছি শ্ব' হয়। আৰু আজিলৈ ভিডিঅ'টো ইমানেই দেই। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।